নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ আন এটা গুৰুত্বপূৰ্ণ বিষয় সমাস। অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় হয়, আজি আমি সকলোৱে জনাটো প্ৰয়োজনীয়। আহকচোন তেন্তে আমি সমাসনো কি সেই বিষয়ে জানি লওঁ এবাৰ। সংজ্ঞাটো দিছে সমাসৰ পৰস্পৰ অৰ্থসংগতি থকা দুটা বা তাতোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বুলি কোৱা হয়। যেনে তলসৰা আৰু পীতাম্বৰ কৈছে যে পৰস্পৰ অৰ্থৰ সংগতি থকা দুটা বা তাতোধিক পদ মানে দুইটাৰ ইটোৰ লগত সিটো যিটো সম্পৰ্ক থকা সেয়াই কৈছে পৰস্পৰ অৰ্থসংগতি থকা দুইটাৰ ইটো সিটোৰ মানে অৰ্থটো যিটো মিলে আৰু সেই অৰ্থসংগতি থকা দুটা বা তাতোধিক দুটা বা তাতকৈ অধিকো হ'ব পাৰে পদ বা শব্দ লগ লাগি এটা পদ যিহেতু হয় আৰু সেই পদ যিহেতু এটা পদ হয় আৰু সেই পদ হোৱাকে কি বুলি কয় সমাস বুলি কোৱা হয়। উদাহৰণকেইটা দিছে আমাক তলসৰা, পীতাম্বৰ আদি। তাৰপিছত এটা সমাস হ'বলৈ হ'লে তাত কি থাকিব লাগিব? সমাস বাক্য বা ব্যাস বাক্য থাকিব লাগিব। তাৰপিছত থাকিব লাগিব এটা সমস্ত পদ আৰু এটা সমস্যামান পদ। এই তিনিওটা লগ লাগি এটা সমাস আমি সমাস বুলি ক'ব পাৰোঁ। আৰু সমাস বাক্য বা ব্যাস বাক্য কি কৈছে যে সমাস ভাঙোতে যি বাক্য বা বাক্য খণ্ডৰ ব্যৱহাৰ হয়। সমাস এটা ভাঙিবলৈ আমি যিটো বাক্য বা আমাৰ বাক্য খণ্ডটো ব্যৱহাৰ কৰা হয় তাকে সমাস বাক্য বা ব্যাস বাক্য বুলি কোৱা হয়। যেনে চক্ৰ আছে পানীত যাৰ তেৱে চক্ৰপাণি। চক্ৰ আছে পানীত যাৰ কি কৈছিলে চক্ৰ আছে পানীত যাৰ তেৱে চক্ৰপাণি। ইয়াত চক্ৰ আছে পানীত যাৰ তেৱে সেইটো মিলি কি হৈছে চক্ৰ পানীটো হৈছে এটা সমাস হৈছে। ইয়াত কৈছিলে নহয় যে পৰস্পৰ অৰ্থ সংগতি থকা দুটা বা তাতোধিক দুটা বা তাতকৈ বেছিও হ'ব পাৰে। ইয়াত যেনেদৰে চক্ৰ আছে পানীত যাৰ তেৱে কি কৈছে তাৰ পৰা কি এটা সমাস ফুটি উঠিছে সেইটো হৈছে চক্ৰপাণি। তেনেদৰে এই যিটো চক্ৰপাণিটো ভাঙিবৰ বাবে যিটো বাক্য বা বাক্য খণ্ড ব্যৱহাৰ কৰিছে চক্ৰ আছে পানীত যাৰ তেৱে সেই বাক্য খণ্ডটোকে কি বুলি কয় ব্যাস বাক্য বা সমাস বাক্য বুলি কয়। তাৰ পৰৱৰ্তীটো দিছে সমস্ত পদ। কৈছে যে সমাস বাক্য বা ব্যাস বাক্যৰ সংকোচন কৰি যি পদ তৈয়াৰ কৰা হয় তাকে সমস্ত পদ বুলি কোৱা হয়। সমাস বাক্য ইয়াত উদাহৰণটোত কি দিছে চক্ৰ আছে পানীত যাৰ তেৱে এইটো হৈছে এটা সমাস বাক্য বা ব্যাস বাক্য যিটো সমাসটো উৎপন্ন হ'বৰ বাবে আমাৰ প্ৰয়োজন হৈছে। আৰু এই সমাস বা ব্যাস বাক্যটোৰ সংকোচন কৰি সেইটো মানে এটা সংযোগ কৰি বা এটা জোৰা লগাই যি পদ এটা তৈয়াৰ হৈছে কি হৈছে চক্ৰপাণি। আৰু সেই চক্ৰপাণিটোক কি বুলি কয় তাক সমস্ত পদ বুলি কোৱা হয়। এটা সমাস বাক্য বা ব্যাস বাক্যৰ সংযোজন ঘটি যি পদ তৈয়াৰ হয় সি হৈছে সমস্ত পদ। তাৰপিছত দিছে সমস্যামান পদ। যিবোৰ পদ লগ লাগি সমাস হয় যিবোৰ পদ লগ লাগি এটা সমাস হৈছে যেনে চক্ৰপাণি সেই সমাসটো হৈছে তাকে সমস্যামান পদ বুলি কোৱা হয়। যেনে চক্ৰ আৰু পানী লগ হৈ চক্ৰপাণি এটা সমাস হৈছে আৰু সেই হৈছে সমস্যামান পদ। ওপৰৰ যিটো দিছে চক্ৰ আৰু পানী এই পদ দুটা সমস্যামান পদ। ইয়াক ব্যস্ত পদ বুলিও কোৱা হয়। বুজি পালে নিশ্চয় সকলোৱে যে সমাস এটা হ'বলৈ হ'লে কি লাগিব? সমাস বাক্য বা ব্যাস বাক্য লাগিব, সমস্ত পদ এটা লাগিব আৰু সমস্যামান পদ লাগিব। আৰু সমাস বাক্য বুলি ক'লে এটা সমাস ভাঙোতে যি বাক্য বা বাক্য খণ্ড ব্যৱহাৰ কৰা হয় সেয়া হৈছে ব্যাস বাক্য। যেনে ইয়াত চক্ৰপাণি সমাসটো হ'বলৈ কি ব্যাস বাক্যৰ প্ৰয়োজন হৈছে চক্ৰ আছে পানীত যাৰ তেৱে সেইটো ব্যাস বাক্যৰ প্ৰয়োজন হৈছে। আৰু সমস্ত পদটো হৈছে এই যিটো ব্যাস বাক্য আছে চক্ৰ আছে পানীত যাৰ তেৱে সেই ব্যাস বাক্যটোৰ সংকোচন ঘটি যি এটা সমাস হৈছে যি চক্ৰপাণিটো হৈছে সেইটো হৈছে সমস্ত পদ। আৰু যিবোৰ পদ লগ লাগি এটা সমাস হৈছে যেনে চক্ৰপাণিটো কি পদ লগ লাগি কি শব্দ লগ লাগি এটা সমাস হৈছে তাকে সমস্যামান পদ বুলি কোৱা হয়। আৰু ইয়াত সমস্যামান পদটোত কি যোগ হৈছে চক্ৰপাণিটোত চক্ৰ আৰু পানী যোগ হৈ এটা সমস্যামান পদ হৈছে। আৰু আমি
সমাসৰ প্ৰধান প্ৰকাৰ কেইটা সেয়া জানি লওঁ সমাস প্ৰধানতঃ 6 প্ৰকাৰৰ সমাস প্ৰধানতঃ কেই প্ৰকাৰ বুলি কৈছে 6 প্ৰকাৰৰ সেইকেইটা হৈছে দ্বন্দ্ব সমাস দ্বিগু সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ভাৱ সমাস প্ৰধানতঃ 6 প্ৰকাৰৰ সেইকেইটা দ্বন্দ্ব দ্বিগু বহুব্ৰীহি কৰ্মধাৰয় তৎপুৰুষ অব্যয়ভাৱ সমাস এই সমাস যেকেইটা দ্বন্দ্ব দ্বিগু বহুব্ৰীহি সেইবিলাকৰো আকৌ ভিতৰত তেওঁলোকৰ প্ৰকাৰ আছে প্ৰথমে আমি চাই লওঁ দ্বন্দ্ব সমাস দুটা বা তাতোধিক পদ গোট খাই এটা হ'লে বা এটা পদে অধিক বুজালে তাকে দ্বন্দ্ব সমাস বুলি কোৱা হয় দুটা বা তাতোধিক পদ দুটা বা তাতোধিক শব্দ লগ হৈ এটা হ'লে সি যদি আৰু অধিককৈ বুজায় তেন্তে তাক দ্বন্দ্ব সমাস বুলি কোৱা হয় আৰু এই দ্বন্দ্ব সমাস 3 প্ৰকাৰৰ সেইকেইটা হৈছে ইতৰেতৰ দ্বন্দ্ব সমাহাৰ দ্বন্দ্ব আৰু একশেষ দ্বন্দ্ব উদাহৰণটি এবাৰ আমি চাই লওঁ দ্বন্দ্ব সমাস ই 3 প্ৰকাৰৰ ক'লোৱে নহয় ইতৰেতৰ সমাহাৰ আৰু একশেষ দ্বন্দ্ব ইতৰেতৰ দ্বন্দ্ব হৈছে যি দ্বন্দ্ব সমাসত সমাসৰ সমস্ত পদ কোনটো আপোনাক কৈছিলোৱে নহয় আপোনালোকক যে যিটো আমাৰ ব্যাস বাক্যটো থাকে সেই ব্যাস বাক্যৰ পৰা যিটো এটা সমাস সৃষ্টি হয় যেটা পদৰ সৃষ্টি হয় সেইটোৱে হৈছে সমস্ত পদ আৰু সেই সমস্ত পদে সমস্যামান পদবোৰৰ অৰ্থ প্ৰকাশ কৰে সমস্যামান পদটো কৈছিলোঁ যিটো সমস্ত পদটো কি পদ সংযোগ হৈ এটা সমস্ত পদটো হৈছে সেয়া হৈছে সমস্যামান পদ মানে যিকেইটা পদ সমস্ত পদটো হ'বলৈ যিকেইটা পদৰ প্ৰয়োজন সেয়া হৈছে সমস্যামান পদ ইয়াত কৈছে যে ইতৰেতৰ দ্বন্দ্ব মানে হৈছে যি দ্বন্দ্ব সমাসৰ যিটো সমাসৰ সমস্ত পদটোৱে সমস্যামান পদবোৰৰ অৰ্থ প্ৰকাশ কৰে তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় উদাহৰণটি দিছে আই আৰু বোপাই মিলি কি হৈছে আই বোপাই এইটো হৈছে সমস্ত আই আৰু বোপাই হয় কি হৈছে আই বোপাই মানে দ্বন্দ্ব সমাসৰ সমস্ত পদটোৱে আই বোপাইটোৱে সমস্যামান পদবোৰৰ অৰ্থ প্ৰকাশ কৰিছে এই সমস্যামান পদ আই বোপাই হ'বলৈ এই আই আৰু বোপাইটো সমস্যামান পদটোৰ প্ৰয়োজন হৈছে আৰু সেই আই আৰু বোপায়ে সেই সমস্ত পদটো আই বোপাইক বুজাইছে তাৰ অৰ্থ প্ৰকাশ কৰিছে তেনেদৰে জয় আৰু পৰাজয় হয় কি সমস্ত পদ হৈছে জয় পৰাজয় হৰ আৰু গৌৰী সমস্যামান পদ হয় হৰ গৌৰী হৈছে ধেনু আৰু হৰ মিলি কি হৈছে ধেনু হৰ সমস্ত পদটো হৈছে ভীম আৰু অৰ্জুন মিলি ভীমাৰ্জুন সমস্ত পদটো হৈছে লাই আৰু লেছাই সমস্যামান পদ মিলি কি হৈছে লাই লেছাই সেয়া কৈছে যে ইতৰেতৰ দ্বন্দ্ব কি হয় যি দ্বন্দ্ব সমাসৰ সমস্ত পদটোৱে এই যিটো আই বোপাই জয় পৰাজয় হৰ গৌৰী ধেনু হৰ ভীমাৰ্জুন লাই লেছাই এইটো হৈছে সমস্ত পদ এই সমস্ত পদটোৱে যিবিলাক সমস্যামান পদ আছে সেই পদবোৰৰ অৰ্থটো প্ৰকাশ কৰিছে এই সমস্যামান পদকেইটা যেনে আই বোপাই এই দুইটা সমস্যামান পদ লগ লাগি যিটো এই সমস্ত পদটো হৈছে আই বোপাই হৈছে যেনেদৰে জয় পৰাজয় মিলি জয় পৰাজয় হৈছে হৰ আৰু গৌৰী মিলি হৰ গৌৰী এই সমস্যামান পদবিলাকৰ যি অৰ্থটো প্ৰকাশ কৰে তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বুলি কোৱা হয় তাৰ পৰৱৰ্তী সমাহাৰ দ্বন্দ্ব যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও কৈছে যে যি দ্বন্দ্ব সমাসত সমস্ত পদটোৱে যি ব্যাস বাক্যকেইটাৰ দ্বাৰা যি এটা সমাসৰ সৃষ্টি হয় বা তাক সমস্ত পদ বুলি কোৱা হয় সমস্ত পদটোৱে যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদটোৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টি অৰ্থ প্ৰকাশ কৰে কৈছে যে যি দ্বন্দ্ব সমাসত সমস্ত পদটোৱে ব্যস্ত পদৰ মানে সমস্যামান পদটোৰ ব্যস্ত পদ হ'বলৈ যিকেইটা পদৰ প্ৰয়োজন হয় সেয়া হৈছে সমস্যামান পদ আৰু সেই সমস্যামান পদ বা ব্যস্ত পদৰ অৰ্থটোৰ উপৰিও আমি আগতে পাইছিলোঁ যে ইতৰেতৰ দ্বন্দ্ব সমাসত কি পাইছিলোঁ সমস্ত পদে সমস্যামান পদৰ অৰ্থটো প্ৰকাশ কৰে আৰু ইয়াত যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টি অৰ্থ প্ৰকাশ কৰে গোটেই সমষ্টিকেইটাকে মানে গোটেইকেইটা শব্দক একেলগতে হোৱাকে যিটো অৰ্থ প্ৰকাশ হয় তাকে সমাহাৰ দ্বন্দ্ব বুলি কোৱা হয় উদাহৰণস্বৰূপে মাছ পুঠি কাঁহী বাতি মাছ পুঠি বুলি কোৱাৰ লগে লগে তাত বিভিন্ন ধৰণৰ মাছ সোমাই থাকিব পাৰে কাঁহী বাতি বুলি কোৱাৰ লগে লগে কাঁহী বাতিৰ ভিতৰত আমাৰ হেতা খৰাহী বা গামলা বিভিন্ন ধৰণৰ বস্তুবিলাক কাঁহী বাতিৰ ভিতৰত সোমাই থাকিব পাৰে মানে তাৰ গোটেই সমষ্টিটোক বুজাইছে কাঁহী বাতি বা মাছ পুঠি বুলি ক'লে বিভিন্ন ধৰণৰ মাছসমূহক বুজাইছে আম কঁঠাল বুলি ক'লে বিভিন্ন ধৰণৰ ফল মূলসমূহক বুজাইছে যেনে কৈছে যে ইয়াত মাছ পুঠি বোলোতে পুঠি মাছৰ উপৰিও অন্য মাছকো বুজাইছে আম কঁঠাল বুলি কওঁতে আম
আম কঁঠালৰ উপৰিও অন্য ফলকো বুজাইছে মানে গোটেই সমষ্টিটোকে বুজাইছে আম আৰু কঁঠাল এইটো হৈছে এটা ব্যস্ত পদ বা সমস্যামান পদ যিটো হয় আম কঁঠাল হৈছে এটা সমস্ত পদ হৈছে এই সমস্যামান পদটোৰ অৰ্থ বুজোৱাৰ উপৰিও কি কৈছে গোটেই সমষ্টিটোকে বুজাইছে মানে আম কঁঠালৰ লগতে গোটেই ভিন্ন ফলসমূহকো বুজাইছে সেয়ে কৈছে যে যি দ্বন্দ্ব সমাসত সমস্ত পদটোৱে ব্যস্ত পদৰ অৰ্থৰ উপৰিও সমাহাৰ বা সমষ্টি অৰ্থ প্ৰকাশ কৰে তাকে সমাহাৰ দ্বন্দ্ব বুলি কোৱা হয় তাৰপিছত দিছে একহেক দ্বন্দ্ব যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্ত পদটোহে বহুবচনযুক্ত হয় কৈছে যি দ্বন্দ্ব সমাসত ব্যস্ত পদটো মানে ব্যস্ত পদ বা সমস্যামান পদ যিটো সমস্ত পদটো হ'বলৈ যিকেইটা পদৰ প্ৰয়োজন হয় ইয়াত যেনেদৰে আম আৰু কঁঠাল এইটো এটা হৈছে ব্যস্ত পদ বা সমস্যামান পদ হয় কি হৈছে আম কঁঠাল হৈছে এটা এই আম কঁঠাল যিটো এইটো হৈছে আমাৰ সমস্ত পদ এই আম আৰু কঁঠাল এইকেইটা হৈছে আমাৰ ব্যস্ত পদ বা সমস্যামান পদ এইটো হয় আম কঁঠালটো এটা সমস্ত পদ হৈছে সেইকেইটা হয় কি হৈছে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্ত পদটোহে প্ৰথম যিটো ব্যস্ত পদ থাকিব সেইটো বহুবচনযুক্ত হ'ব আৰু বাকী ব্যস্ত পদবোৰ কি হ'ব লোপ পাব বুলি কৈছে তাকে একহেক দ্বন্দ্ব বুলি কোৱা হয় যেনে ৰাম হৰি যদু যাদু হৈ গ'ল এইটো যদু হ'ব লাগিছিলে যদু মধু আদি বুলি বুজাওঁতে কি হৈছে কেৱল এই প্ৰথমৰ যিটো ব্যস্ত পদ বা সমস্যামান পদ এইকেইটা গোটেইকেইটা সমস্যামান পদ হয় ৰাম হৰি যদু মধু আদি এইকেইটা হৈছে সমস্ত সমস্যামান পদ বা ব্যস্ত পদ এইকেইটা মিলি এটা কি হ'ব লাগে এটা সমস্ত পদ হ'ব লাগে সমস্ত পদ হ'ব লাগে এই কৈছে যে যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ ভিতৰত কেৱল প্ৰথম যিটো ব্যস্ত পদ থাকে সেই পদটোহে বহুবচনযুক্ত হয় আৰু বাকীবোৰ এই যিবোৰ ব্যস্ত পদ থাকে এইবোৰ সকলো লোপ পায় তাকে একহেক দ্বন্দ্ব সমাস বুলি কোৱা হয় যেনে ৰাম হৰি যদু মধু আদি হৈ কি হৈছে ৰামহত কেৱল হৈছে এই ৰাম প্ৰথমটি ব্যস্ত পদ হৈ ই বহুবচনত হয় ৰামহত হৈছে ৰামহত বুলি কওঁতে তাত ৰাম হৰি যদু মধু সকলোকে বুজাইছে বহুবচনত বুজাইছে ৰামক তাৰপিছত দিছে দদাইদেৱে জেঠাদেৱে আৰু ককাইদেৱে কৈছিল বুলি কওঁতে দদাইদেৱে জেঠাদেৱে আৰু ককাইদেউহঁতে কৈছিল বুলি কওঁতে দাইদেউহঁতে কৈছিল মানে দদাইদেউ প্ৰথম যিটো ব্যস্ত পদ আছে দদাইদেউ সেই দদাইদেউটোৱে বহুবচনযুক্ত হয় বাকীকেইটা জেঠাইদেউ ককাইদেউ লোপ পায় তাতে দদাইদেউহঁতে বুলি কওঁতে তাত সকলোখিনি সোমাই আছে সেয়াই হৈছে একহেক দ্বন্দ্ব সমাসৰ যিকেইটা প্ৰকাৰ আছিলে সেইকেইটা বুজি পালে নিশ্চয় ইতৰেতৰ দ্বন্দ্ব যি দ্বন্দ্ব সমাসৰ সমস্ত পদে সমস্যামান পদবোৰৰ অৰ্থ প্ৰকাশ কৰে সি হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস আৰু যি দ্বন্দ্ব সমাসত সমস্ত পদে ব্যস্ত পদটোৰ অৰ্থৰ উপৰিও সমষ্টি বা সমাহাৰক অৰ্থ প্ৰকাশ কৰে তাকে সমাহাৰ দ্বন্দ্ব আৰু একহেক দ্বন্দ্ব যি দ্বন্দ্ব সমাসত ব্যস্ত পদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্ত পদটোহে বহুবচনযুক্ত হয় আৰু বাকী ব্যস্ত পদবোৰ লোপ পায় তাকে একহেক দ্বন্দ্ব সমাস বুলি কোৱা হয় আপোনালোকে এই সমাসটো লৈ মানে যোৱাৰ আগতে বা উদাহৰণবোৰ বা এইবোৰ চোৱাৰ আগতে আপোনালোকে প্ৰথমে সমস্যামান পদ কি সমস্ত পদ কি ব্যস্ত পদ কি তাৰপিছত ব্যাস বাক্য কি এইকেইটা ভালদৰে এবাৰ মানে জানি ল'ব সেইকেইটা সমস্ত পদ ব্যস্ত পদ সমস্যামান পদ সেইকেইটা জানিলে এয়া মানে আপোনালোকৰ বুজি পোৱাত অতি সহজ হ'ব তাৰপিছত দিছে দ্বিগু সমাসত কি দিছে সংখ্যাবাচক শব্দ আগত একেজাতীয় কিছুমান বস্তুৰ সমাহাৰ বুজালে তাকে দ্বিগু সমাস বুলি কোৱা হয় কৈছে যে সংখ্যাবাচক শব্দ যেনে এগুণ দুগুণ তিনিগুণ তেনেকুৱা ধৰণৰ সংখ্যাবাচক শব্দ আগত একেজাতীয় কিছুমান বস্তুৰ একেধৰণৰ কিছুমান বস্তুৰ যদি সমাহাৰ মানে সমষ্টিটোক বুজায় একেলগতে যদি বুজায় আৰু তাক যদি সংখ্যাবাচক শব্দৰে বুজোৱা হয় তেতিয়া তাক দ্বিগু সমাস বুলি কোৱা হয় উদাহৰণ দিছে ত্ৰিজগতৰ সমাহাৰ ইয়াৰ ত্ৰি বুলি কওঁতে এটা সংখ্যাবাচক শব্দ আৰু জগতৰ সমাহাৰ মানে গোটেই জগতখনৰ সমষ্টিক বুজাইছে ত্ৰিজগতৰ সমাহাৰ বুলি কওঁতে ত্ৰিজগত হৈছে সেয়ে তাক দ্বিগু সমাস মানে ইয়াত ত্ৰিটো এটা মানে তিনিখন জগত বা ত্ৰিজগতৰ সমাহাৰ কৈছে যে তিনিখন জগতৰ সমাহাৰ তেনেকুৱা ধৰণে বুজায় ত্ৰিজগত হৈছে এটা সমাস হৈছে তাৰপিছত নৱৰত্নৰ সমাহাৰ সেয়া হয় কি হৈছে নৱৰত্ন 2 মাহৰ সমাহাৰ এয়া নৱ ত্ৰি দুই এইবিলাক হৈছে এটা সংখ্যাবাচক শব্দ আৰু
একেজাতীয় বস্তুটো যেনে ৰত্নৰ সমাহাৰ ৰত্নৰ সমষ্টি একেজাতীয় বস্তু গোটেই সমষ্টিটোক বুজাইছে তাৰপিছত জগতৰ সমাহাৰ গোটেই জগতখনক বুজাইছে মাহৰ সমাহাৰ গোটেই মাহকেইটাক বুজাইছে পদৰ সমাহাৰ গোটেই পদকেইটাৰ সমষ্টিটোক বুজাইছে বা দুইটা পদৰ সমষ্টিক বুজাইছে আৰু দুইটা মাহৰ একেলগে বুজাইছে সেইবাবে তাত দুমাহী হৈছে আৰু দুই পদৰ সমাহাৰ হয় দ্বিপদ হৈছে তেনেধৰণে কৈছে যে সংখ্যাবাচক শব্দ আগত একেজাতীয় কিছুমান বস্তুক যদি সমষ্টিকৈ বুজায় তেতিয়াহ'লে তাক দ্বিগু সমাস বুলি কোৱা হয় তাৰপিছত দিছে বহুব্ৰীহি সমাস যি সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থ নুবুজায় এটা ভিন্ন অৰ্থ বুজায় বুলি কৈছে যি সমাসত সমস্ত পদটো আমি সমস্ত পদটো পঢ়িছিলোঁ নহয় যে ব্যাস বাক্যৰ যিকেইটা ব্যাস বাক্যৰ পদ লাগে মানে এটা ব্যাস বাক্যৰ প্ৰয়োজন হয় এটা সমাস ভাঙোতে যিকেইটা ব্যাস বাক্যৰ আমাক প্ৰয়োজন হয় সেয়া হৈছিলে কি বুলি কয় সমস্যামান ব্যাস বাক্য হৈছে যি সমাসত সমস্ত পদটোৱে সমস্ত পদ ভাঙিবলৈ যিকেইটা আমাৰ ব্যাস বাক্যৰ প্ৰয়োজন হয় সেই যি সমাসত সমস্ত পদে ব্যস্ত পদৰ অৰ্থটো নুবুজায় হৈছে যে শেষত যিটো কৈছিলে যে সমস্ত পদটো হ'বলৈ যি ব্যস্ত পদ কেইটাত প্ৰয়োজন হ'ব যেনেদৰে বিনা আৰু পানী হয় যিটো সমস্ত পদ হৈছে তেনেধৰণৰ সেই পদৰ ব্যস্ত পদটোৰ অৰ্থটো নুবুজায় মানে বেলেগ অৰ্থ প্ৰকাশ কৰে বুলি কৈছে তাকে বহুব্ৰীহি সমাস বুলি কোৱা হয় যেনে বিনা আছে পানীত জাৰ যে বিনা আছে পানীত জাৰ তাৰ সমস্ত পদটো হৈছে বিনা আছে পানীত জাৰ এইকেইটা হৈছে ব্যাস বাক্য এই সমস্ত পদটো হ'বলৈ এই ব্যাস বাক্যকেইটাৰ প্ৰয়োজন হৈছে বিনা পানীটো সমস্ত পদ ইয়াত বিনা আৰু পানী দুটা হৈছে সমস্যামান পদ আৰু বিনা আৰু পানী এই বিনা আৰু পানী হয় যি সমস্ত পদ হৈছে মানে এই বিনা আৰু পানীকেইটা হৈছে ব্যস্ত পদ বা সমস্যামান পদ আৰু এই দুটা সমস্যামান পদ বিনা এক প্ৰকাৰৰ হৈছে বাদ্য আৰু পানী মানে হৈছে হাত ইয়াৰ অৰ্থ হ'ব লাগিছিল ইয়াত বিনা যন্ত্ৰ আৰু হাত কিন্তু ইয়াত কি বুজাইছে বিনা আছে পানীত জাৰ সেয়া বুজাইছে ইয়াত সমাসটোৱে বিনা পানী অৰ্থাৎ সৰস্বতীক বুজাইছে তেনেদৰে পিত অম্বৰ জাৰ পিতাম্বৰ সুৰপৰ নিচিনা নখ সুপৰ্ণখা সুৰপৰ নিচিনা নখ সুপৰ্ণখা ইয়াত কৈছে যে যি সমাসত সমস্ত পদটোৱে এই সমস্ত পদটোৱে বিনা পানীটোৱে ব্যস্ত পদৰ অৰ্থ যিটো ব্যস্ত পদ আছে বিনা আৰু পানী তাৰ অৰ্থটো নুবুজায় ভিন্ন অৰ্থ প্ৰকাশ কৰিছে ইয়াত কৈছে নহয় যে বিনা হৈছে এক প্ৰকাৰৰ বাদ্য পানী হৈছে হাত কিন্তু ইয়াত বিনা পানীয়ে হাত আৰু যি যন্ত্ৰ সেই যন্ত্ৰক নুবুজায় কি বুজাইছে ইয়াক সৰস্বতীক বুজাইছে এয়া হৈছে বহুব্ৰীহি সমাস তাৰপিছত বহুব্ৰীহি সমাসৰো প্ৰকাৰ আছে তিনিটা সেই প্ৰকাৰকেইটা আমি চাই লওঁ দিছে যে সমানাধিকৰণ বিশেষ্য আৰু বিশেষণ শব্দৰ সুসংযোগ ঘটি যিবোৰ বহুব্ৰীহি সমাস হয় তাকে সমানাধিকৰণ বহুব্ৰীহি বুলি কোৱা হয় কৈছে যে বিশেষ্য আৰু বিশেষণ শব্দ জানোৱে নহয় আমি বিশেষ্য শব্দ বুলি ক'লে নাম বুজোৱা আৰু বিশেষণ যি শব্দবিলাকে দুখ গুণ অৱস্থা পৰিমাণ ইত্যাদি বুজায় সেইবিলাক হৈছে বিশেষ্য শব্দ কৈছে যে বিশেষ্য আৰু বিশেষণ শব্দৰ সুসংযোগ বিশেষ্য আৰু বিশেষণ দুইটা শব্দৰ সুসংযোগ ঘটি যিবোৰ সমাস হয় তাকে যিবোৰ বহুব্ৰীহি সমাস হয় তাকে সমানাধিকৰণ বহুব্ৰীহি সমাস বুলি কোৱা হয় যেনে মহৎ আশয় আছে যাৰ সি কি হৈছে মহাশয় হৈছে বিশেষ্য আৰু বিশেষণ শব্দৰ সংযোগ হৈছে ইয়াত মহৎ বুলি ক'লে মহৎ গুণ সেয়া হৈছে গুণ দুখ অৱস্থা পৰিমাণ বুজালে বিশেষণ হয় বিশেষণ আশয় আছে যাৰ সি হৈছে মহাশয় এই মহাশয়টো হৈছে সেইবাবে বিশেষ্য আৰু বিশেষণ দুইটা পদৰ সংযোগ ঘটি যি সমাস হৈছে তাকে সমানাধিকৰণ সমাস বুলি কয় নাৱৰ দৰে পেট আছে যাৰ সি নাও পেটা বেজীৰ দৰে মুখ আছে যাৰ সি বেজী মোৱা মানে মুখখন যি বিশেষ্য তাৰ বেজীৰ দৰে বুলি কৈছে বা তাৰ যিটো মানে তাৰ বিশেষণ বুজাইছে মুখখনৰ তাক বেজী মোৱা বুলি কৈছে আৰু সেই বিশেষ্য আৰু বিশেষণ দুইটা শব্দৰ মুখ আৰু বেজী বিশেষ্য আৰু বিশেষণ দুইটা শব্দৰ সংযোগ ঘটি ই কি হৈছে সমানাধিকৰণ বহুব্ৰীহি সমাস হৈছে তাৰ পিছৰটো দিছে ব্যাধিকৰণ যি বহুব্ৰীহি সমাসত উভয় পদ বিশেষ্য হয় কৈছে যে যি বহুব্ৰীহি সমাসত উভয় পদ দুইটা পদেই বিশেষ্য হ'ব আগৰটোত কৈছিলে যে বিশেষ্য আৰু বিশেষণ যেনেদৰে বেজীৰ দৰে মুখ ইয়াত মুখটোৱে বিশেষ্য বুজাইছিলে আৰু মুখ
মুখখনৰ বিশেষণ কি বুলি বুজাইছিলে বেজীৰ দৰে বুলি কৈছিলে সেই তাত কিন্তু ইয়াত কি কৈছে যি বহুব্ৰীহি সমাসত উভয় পদেই বিশেষ্য বুলি কৈছে কিন্তু তাৰে এটা পদ সপ্তমী বিভক্তিত যুক্ত হ'ব বিভক্তিৰ বিষয়টো মই আপোনালোকৰ বাবে আনিম বাৰু বিভক্তি 7 প্ৰকাৰ প্ৰথমা দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী ষষ্ঠী আৰু সপ্তমী কৈছে যে যি বহুব্ৰীহি সমাসত উভয় পদটোৱে বিশেষ্য হ'ব আৰু তাৰে এটা পদ সপ্তমী বিভক্তি হ'ব অধিকৰণ কাৰক বুলি কোৱা হয় তাকে ব্যাধিকৰণ বহুব্ৰীহি বুলি কোৱা হয় যেনে পদ্ম আছে নাভিত যাৰ পদ্মটো ইয়াত বিশেষ্য বুজাইছে নাভিত যাৰ হিও বিশেষ্য বুজাইছে আৰু পদ্ম আছে নাভিত যাৰ হৈ কি হৈছে ইয়াত পদ্ম আছে নাভিত ত সপ্তমী বিভক্তিৰ যিটো চিন হয় সেইটো হৈছে ত সপ্তমী ত বুলি কয় আৰু সেই পদ্ম আছে নাভিত যাৰ তাৰ দুইটা পদ বিশেষ্য হৈছে আৰু সপ্তমী বিভক্তি যুক্ত হৈ কি হৈছে পদ্ম নাভ হৈছে তাৰপিছত বজ্ৰ আছে পানীত যাৰ বজ্ৰ আৰু পানী দুইটাই বুজাইছে বিশেষ্য আৰু ত সপ্তমী বিভক্তি যুক্ত হৈ কি হৈছে বজ্ৰ পানী হৈছে তাৰপিছত হুল আছে পানীত যাৰ পানী আৰু হুল দুইটাই বিশেষ্য হৈ সপ্তমী বিভক্তি যোগ হৈছে ত আৰু হৈ কি হৈছে হুল পানী হৈছে যে যি বহুব্ৰীহি সমাসত উভয় পদেই বিশেষ্য হয় আৰু তাৰ লগত সপ্তমী বিভক্তিৰ চিন দন্ত্য ত যোগ হয় যি সমাস হ'ব তাকে ব্যাধিকৰণ বহুব্ৰীহি সমাস বুলি ক'ব আৰু তাৰ পিছতো দিছে ব্যতিহাৰ পৰস্পৰ একে ধৰণৰ কাৰ্য কৰা বুজালে দুইটাই একে ধৰণৰ কাৰ্য কৰা যেতিয়া বুজায় দুইটা শব্দই বা দুইটা পদে তেতিয়া তাক ব্যতিহাৰ বহুব্ৰীহি সমাস বুলি কোৱা হয় এই সমাসৰ আগৰ ব্যস্ত পদ আ আৰু পিছৰ ব্যস্ত পদত হ্ৰস্বই যোগ হয় কৈছে যে আগৰ ব্যস্ত পদ কেইটা আমি পাইছিলোৱে যিটো সমস্ত পদ হ'বলৈ যিকেইটা ব্যস্ত পদৰ প্ৰয়োজন হয় যে কৈছে যে ইয়াত যে এই সমাসৰ আগৰ যিটো ব্যস্ত পদ প্ৰথমৰ যিটো ব্যস্ত পদ হ'ব যেনে বিনা পানীত বিনা আৰু পানী দুটা হৈছে ব্যস্ত পদ তাৰ যিটো বিনা মানে প্ৰথমৰ ব্যস্ত পদত আ আৰু পিছৰ ব্যস্ত পদত বিনাৰ প্ৰথম ব্যস্ত পদটো হৈছে বিনা আৰু পাছৰটো হৈছে পানী তেনেদৰে কৈছে যে বিনাৰ লগত আ লাগিব আৰু পিছৰ ব্যস্ত পদত হ্ৰস্বই যোগ হ'ব মই বিনা পানীটো উদাহৰণহে দিছোঁ মাত্ৰ তাৰপিছত হৈছে পৰস্পৰ কিন্তু একে ধৰণৰ কাৰ্য বুজাব লাগিব দুইটাই সেই তেতিয়া সি ব্যতিহাৰ বহুব্ৰীহি সমাস হ'ব আৰু উদাহৰণকেইটা দিছে কটাকটি দুইটাই একে বুজাইছে আৰু ইয়াত প্ৰথম ব্যস্ত পদটোত আ যোগ হৈছে পিছৰটোত হ্ৰস্বই যোগ হৈছে হতাহতিটোত প্ৰথমটোত আ যোগ হৈছে পিছৰটোত হ্ৰস্বই যোগ হৈছে চুলি আ লাগিছে পিছৰটোত হ্ৰস্বই যোগ হৈছে ঠেলি আ যোগ হৈছে ঠেলা প্ৰথম ব্যস্ত পদটোত আৰু দ্বিতীয়টোত ঠেলি হ্ৰস্বই যোগ হৈছে মুখামুখি প্ৰথমটোত আ যোগ হৈছে আৰু পাছৰটোত হ্ৰস্বই যোগ হৈছে তাৰপিছত টনাটনি ইয়াতো প্ৰথম ব্যস্ত পদটোত আ যোগ হৈছে আৰু দ্বিতীয়টোত টনি যোগ হৈ টনাটনি হৈছে এটা সমস্ত পদ হৈছে সেয়ে কৈছে যে কটাকটি হতাহতি চুলি ঠেলি মুখামুখি টনাটনি এইকেইটা ব্যস্ত পদ হয় এটা সমস্ত পদ হৈছে বহুব্ৰীহি সমাসৰ প্ৰকাৰকেইটা এইকেইটাই সমানাধিকৰণ য'ত বিশেষ্য আৰু বিশেষণ শব্দৰ দুইটাৰ সংযোগ ঘটি যি সমাস হয় তাক সমানাধিকৰণ বুলি কোৱা হয় যেনে মহত আশয় আছে যাৰ সি মহাশয় নাৱৰ দৰে পেট আছে যাৰ সি নাও পেটা বেজীৰ দৰে মুখ আছে যাৰ সি বেজী মোৱা তাৰপিছত দিছে ব্যাধিকৰণ যি বহুব্ৰীহি সমাসত উভয় পদ বিশেষ্য হয় দুইটাই বিশেষ্য হ'ব আৰু তাৰে এটা সপ্তমী বিভক্তি যোগ হ'ব সেই তেনেকুৱা ধৰণৰ সমাস হয় কি ব্যাধিকৰণ বহুব্ৰীহি হৈছে তাৰপিছত ব্যতিহাৰ পৰস্পৰ একে ধৰণৰ যেতিয়া কাৰ্য বুজাব আৰু প্ৰথম যিটো ব্যস্ত পদ থাকিব তাত আ যোগ হ'ব আৰু দ্বিতীয়টোত হ্ৰস্বই যোগ হ'ব সেয়া হয় কি হ'ব ব্যতিহাৰ বহুব্ৰীহি হ'ব আজিৰ ভিডিঅ'টিত ইমানেই আছিল আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ বাবে সমাসৰ যি 6টা প্ৰকাৰৰ 3টা প্ৰকাৰ আলোচনা কৰিলোঁ আৰু নেক্সট আপোনালোকৰ বাবে মই পাৰ্ট 2ত বাকী 3টা যিকেইটা সমাস আছে 3 প্ৰকাৰৰ সেই সমাসকেইটা লৈ আহিম আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ